Good morning, children. আজি আমি A Question of Trust Class 10 Victor Kenninger এই পাঠটো সাপ্লিমেন্টারি রিডাৰৰ সেকেন্ড চ্যাপ্টাৰটো আলোচনা কৰিবলৈ ওলাইছো। আমি অলৰেডি ইয়াৰ আগত দুটা ভিডিও পাবলিশ কৰিছো য'ত নেকি তোমালোকে ইয়াৰ আগৰ পাৰ্টখিনি পাবা। এতিয়া আমি প্ৰায় আধা অংশ পাৰ হৈ যোৱাৰ পিছৰ পৰা আলোচনা কৰিম। এতিয়ালৈকে আমি যিখিনি শিকিলো সেইখিনিৰ পৰা ইমানখিনি জানিব পাৰিলো যে হৰেছ ডেনবাই এতিয়া চুৰ কৰিবলৈ যেটো গ্ৰান্ড হাউসত প্ৰৱেশ কৰিলে আৰু এতিয়া হি মানে তাৰ যেটো টুল বক্স আছে সেই টুল বক্সটো লৈ পেলাই হি বেগত ৰেডি কৰি ঘৰৰ ভিতৰত ডাইনিং ৰুমৰ ভিতৰত য'ত নেকি সেফটো আছে তাত অলৰেডি হি প্ৰৱেশ কৰিলে। তাৰ পিছত কি হৈছে চাবা, there was a great bowl of flowers on the table। যেহেতু তোমালোকক কোৱা হৈছে যে টেবুলটোত এটা বাউল আছে, মানে এটো ড্ৰয়িং ৰুমত মানে তেওঁলোকে চুৰ কৰিবলৈ সোমাইছে ড্ৰয়িং ৰুমটোত। এটা ড্ৰয়িং ৰুমটোত কি হৈছে এটা বল আছে, বল অফ ফ্লাৱাৰ্স। মানে বল অফ ফ্লাৱাৰ্স বুলি ক'লে কি বুজিবা, তাৰ মানে এটা বাটি আছে, বাটিটোত ফুল আছে, ফুল ৰাখি থোৱা বাটি এটা আছে। টেবুলত যেটো বাটি আছে এই বাটিটোত ফুল সজাই থৈছে। মানে আমি কিছু ঘৰত আমি দেখা পাওঁ ফুল কিছুমান গছৰ পৰা ছিঙি আনি বাটি এটাত পানী লৈ পেলাই সেই পানীত কিছুমান ফুল ৰাখি দিয়া হয়। তেতিয়া ফল দেখিবলৈ ধুনীয়া হয়, লগতে কি হয় এটা সুগন্ধ এটা বিয়পি থাকে, খুব ধুনীয়া মলমলাই থাকে গোন্ধ এটা। গতিকে ড্ৰয়িং ৰুমত তেনেকুৱা কিছুমানে ৰাখে। গতিকে এতিয়াও সি ড্ৰয়িং ৰুমত গৈছে, ড্ৰয়িং ৰুমত গৈ পেলাই চুৰ কৰিব লাগিছে, কিন্তু বাটি এটা যে আছে বলটোত সেই বাটিৰ পৰা কি হৈছে হৰেছ ফেল্ট হিজ নোজ টিকল। মানে এই যে মই যে কৈছিলোঁ এলাৰ্জি, তাৰ যেটো নেজেল এলাৰ্জি আছে, মানে তাক যেটো মানে নাকত যে টিংলিং সেন্সেশন হয়, তাৰ মানে খুচি থকা বা নাকটো খজুৱাই থকা ভাৱ এটা আহে, তাৰ পৰা এটা হাসি আহে। এই যে হাসি অহা যেটো টেন্ডেন্সি আছে এই টেন্ডেন্সিটো বিশেষকৈ তাৰ মানে তোমাৰ কিছুমান ফুলৰ গোন্ধৰ পৰা বেছি বিয়পে। কিছুমান যদি ফুল আশে-পাশে ফুলিছে সেই ফুলৰ গোন্ধবোৰ যদি লয় তেতিয়াহ'লে বেছিকৈ বিয়পে। চ' হৰেছ ডেনবাৰ সেই প্ৰব্লেমটো হৈ আছে, তাৰ এইটোৱে প্ৰব্লেম কৰি আছে, নাকটোত প্ৰব্লেম হৈ আছে সেই বাটিটোৰ পৰা যেটো গোন্ধ আহি আছে সেইটো প্ৰব্লেম হৈছে। তাৰপিছত হি গেভ এ লিটল স্নিজ, মানে হাঁচিয়াইছে সি, খুব জোৰে নহয় কিন্তু হাঁচিয়াইছে সি, লিটল স্নিজ অলপ হাঁচিয়াই আছে। আৰু কি হ'ল এণ্ড দেন পুট ডাউন হিজ বেগ, সিটো বেগ গোটেই পেক কৰি লৈ আহিছে, গোটেই তাৰ যিখিনি সা সৰঞ্জাম যিবোৰ বস্তু দি সি চুৰ কৰিব, লকাৰৰ চাবি খুলিব, তলা লকটো খুলিব, সেইবোৰ বস্তুখিনি যিখিনি আছে তাৰ সেইখিনি পুট ডাউন কৰিছে, তাৰমানে নমাই ৰাখিছে। হি কেয়াৰফুলি এৰেঞ্জ হিজ টুলছ, কাৰণ মানুহজন এনেই তোমালোকক কৈছোঁৱে যে সি খুব পাৰ্গত মানুহটো, এক্সপাৰ্ট চুৰ। সি গোটেই বস্তুবোৰ তাৰ যিখিনি বস্তু টুলছ আছে, তাৰমানে তাৰ যিটো হাথিয়াৰ পাতি আছে গোটেইখিনি ধুনীয়াকৈ এৰেঞ্জ কৰি লৈছে। কোনটো আগত লাগিব, তাৰপিছত কোনটো লাগিব, কোনটো পিছত কোনটো লাগিব, তাৰমানে পাছত গৈ পেলাই যিটো লাগিব সি উল্টা পুল্টা কৰি যাতে নাথাকে, সি আকৌ বিচাৰি তাৰ টুলছবোৰ বিচাৰি আকৌ হেৰান যাতে নহয়, গোটেইখিনি পৰিপাটিকৈ সজাই ৰাখিছে। মানে মানুহজনে এতিয়া কামত লাগিব, গতিকে কামত লাগিলে তাৰ যিটো হাথিয়াৰ পাতি আছে গোটেইখিনি চিষ্টেমেটিক সজাই ৰাখিছে, য'ত যেতিয়া যিটো লাগিব ধুনীয়াকৈ সজাই মেলি ৰাখিছে। তাৰপিছত কি হ'ল হি হেড 4 hours বিফৰ দ্য ছাৰ্ভেণ্টছ ৰিটাৰ্ণ। তাৰপিছত এতিয়া হাতত 4 ঘণ্টা আছে, কাৰণ তেওঁলোকে যে চাকৰ দুটা যে হেৰি কি কয় চিনেমা চাবলৈ গৈছে, সেই চিনেমা চোৱাৰ পৰা আকৌ উভতি অহাৰলৈকে তাৰ ওচৰত 4 ঘণ্টা সময় আছে। সি আৰামছে কামটো কৰিব পাৰিব, তাৰ কোনো দৌৰা দৌৰি হোৱা নাই, গতিকে ধুনীয়াকৈ পৰিপাটিকৈ সি আগবাঢ়িছে। তাৰপিছত কি হ'লগৈ, দ্য ছেফ was not going to be hard to open। তাৰমানে যিটো ছেফ আছে সেইটো তাৰ কাৰণে খুব জটিল নহ'ব খুলিবলৈ কাৰণে, not going to be hard to open। ছেফটো খোলা তাৰ কাৰণে খুব জটিল কাম নহ'ব। আফটাৰ অল মুঠতে হি হেড লিভড উইথ দ্য লকছ এণ্ড ছেফছ অল হিজ লাইফ। তেওঁ গোটেই জীৱনটো সেইবোৰ লৈয়ে কৰি থকা মানুহ। সি আজি বছৰেকত এদিনটো চাবি তলা খুলিবলৈ যোৱা নাই, সি গোটেই তাৰ প্ৰফেশ্যনটোৱে সেইটো। সি কাম কি কৰে, সি সেইবোৰে কামেই কৰে, তলা চাবি খোলা,
তলা চাবি বনোৱা সেইবোৰ কামেই কৰে গতিকে গোটেই জীৱনটো তাৰ লাইফটো তাৰ যিটো আছে সি এইটো কামতে কটাইছে সেফ কেনেকৈ খোলে কেনেকৈ লক কৰে তাৰপিছত বহুত প্ৰব্লেম তেনেকৈ আহে বোলে এইটো লকৰ মোৰ চাবিটো হেৰাই গ'ল বা ইয়াৰ যিটো নাম্বাৰ পেটাৰ্ণ আছে মই পাহৰি গ'লোঁ এইটো আপুনি খুলি দিয়ক চ' সি তেনেকৈ খোলা মানুহে হয় গতিকে তাৰ কাৰণে এইটো এটা বৰ ডাঙৰ কাম নহয় তাৰপিছত আকৌ এটা আহিছে যিটো বাৰ্গলাৰ এলাৰ্ম এটা থাকে প'ৰলি বিল্ট মানে ঘৰত ধনী মানুহৰ ঘৰত চুৰ সোমালে এলাৰ্ম বাজে আৰু এলাৰ্মটো কানেক্টেড থাকে পুলিচ ষ্টেচনৰলৈকে তেনেকুৱাও থাকে কিছুমান আছে এনেকুৱা খুব চিঞৰি মানে এলাৰ্মটোৱে আশে পাশে মানুহবোৰক সচেতন কৰি দিয়ে তেনেকুৱাও এলাৰ্ম আছে এই এলাৰ্মটোক কোৱা হয় বাৰ্গলাৰ এলাৰ্ম এতিয়া এই বাৰ্গলাৰ এলাৰ্মটো আছিলে প'ৰলি বিল্ট মানে বস্তুটো সিমান হাই টেকন'লজিৰ নাছিলে মানে মানুহজনে যিজনে লগাইছে সেইখিনি হয়তো বহুত পুৰণা হৈ গৈছে বৰ বিশেষ কাম নকৰে তাৰমানে খুব ধুনীয়া এটা স্মুথলি ফাংচনেল অৱস্থাত থকা নাই তাৰমানে সেই বস্তুটো বৰ ভালকৈ কাম কৰা নাই এইটো কোৱা নাই যে একেবাৰে বেয়া বাট প'ৰলি বিল্ট মানে তাৰ যিটো বনোৱা ছিষ্টেমটো এইটো বৰ ভাল নহয় মানে বৰ কাম কৰি থকা নাই হি ৱেণ্ট টু দ্য হল টু কাট ইটছ ৱায়াৰ সি এটা কাম কৰিলে এতিয়া এলাৰ্মটোৰ যে ৱায়াৰ আছে এলাৰ্মৰ ৱায়াৰখিনি হলটোত গৈ পিনে কাটিবলৈ আগবাঢ়িলে সি গ'ল সেইবোৰ মানে যিটো এলাৰ্মটোৰ ৱায়াৰখিনি কাটি দিলে হি কেম বেক কাটি লৈ পিনে আকৌ উভতি আহিলে এণ্ড স্নিজ লাউডলি আহি পিনে খুব জোৰকৈ হাঁচিয়ালে সি হা এজ দ্য স্মেল অফ দ্য ফ্লাৱাৰ্ছ কেম টু হিম এগেইন তাৰমানে সি যেতিয়া আকৌ মানে ৱায়াৰটো কাটি সি যেতিয়া আকৌ গুচি আহিলে এই ফুলৰ গোন্ধবোৰ আকৌ পাই গ'ল নহয় পাই যোৱাৰ লগালগ তাৰ হাঁচি আহি গ'ল খুব জোৰকৈ হাঁচিয়ালে এতিয়া আগতে লাহেকৈ হাঁচি আহিছিলে এতিয়া সি জোৰকৈ হাঁচিয়ালে হাউ ফুলিছ পিপুল আৰ when they own valuable things Horace thought এতিয়া এটা মানে সি এটা মানে মনতে এটা কথা ভাবিলে যে মানুহবোৰ কিমান মূৰ্খ যেতিয়া তেওঁলোকে ভেলুৱেবল থিংছবোৰ কালেক্ট কৰে সেইবুলি ভাবিলে মানুহবোৰ যে কি যে মূৰ্খ ইমান মূল্যৱান বস্তুবোৰ কালেক্ট কৰে মানে সি মনতে ভাবিছে মানুহসকলক মূৰ্খ বুলি ভাবিছে সিহঁতে কি দৰকাৰ পৰিছে ইমান দামী দামী বস্তুবোৰ জুৱেলাৰীবোৰ কিনি পেলাই চেপত ৰাখিবলৈ কি দৰকাৰ পৰিছে কি লাভ হ'ল মানুহজন এতিয়া সিটো চুৰ কৰি লৈ যাব গতিকে সি নিজকে স্মাৰ্ট ভাবিছে আৰু মানুহসকলক মূৰ্খ বুলি ভাবিছে যি কি নহওক আ মেগাজিন আৰ্টিকল হেড ডেছক্ৰাইব দিছ হাউচ তাৰমানে এটা মেগাজিনৰ আৰ্টিকলত এই ঘৰটোক ব্যাখ্যা কৰিছিলে গিভিং এ প্লেন of all the rooms and pictures of this room তাৰমানে কথাটো সি যে ইমানখিনি কথা গম পালে সেইখিনি গম পোৱাৰ ক্ষেত্ৰত আৰু এটা ভূমিকা আছে এটা মেগাজিন এই ঘৰটো তাৰমানে এনেকুৱা এটা ঘৰ যিটো নেকি মানুহৰ চকুত লগা ঘৰ খুব ধুনীয়া ঘৰ আৰু এই ঘৰটোৰ বিষয়ে এটা মেগাজিনৰ আৰ্টিকল লিখা হৈছিলে মেগাজিনত আগতে মেগাজিনবোৰ খুব চলিছিলে আলোচনীবোৰ খুব চলিছিলে মাহেকীয়া প্ৰশেকীয়া তেনেকুৱা বিভিন্ন ধৰণৰ আলোচনীৰ কিতাপ আছিলে সেই আলোচনী কিতাপবোৰত বিভিন্ন ধৰণৰ আৰ্টিকল কিবা কিবি লিখি মানুহে পঠিয়ায় সেইবোৰ মানুহে পঢ়ি খুব ভাল পায় চ' যিকোনো এটা এৰিয়াত কিবা এটা গছ আছে কিবা এটা বিশেষ ফুল আছে বিশেষ ধৰণৰ ফল আছে বিশেষ ধৰণৰ জনজাতি আছে বিশেষ ধৰণৰ ঔষধ পাতি আছে বিশেষ ধৰণৰ ডাক্তৰ আছে বিশেষ ধৰণৰ ঘৰ আছে বিশেষ ধৰণৰ বাথৰুম আছে এনেকুৱা ধৰণৰ কথাবোৰ বৰ বেলেগ বেলেগ ধৰণৰ ডিজাইনৰ থকা বস্তুবোৰ মেগাজিনবোৰত আলোচনা কৰা হয় এই মেগাজিনটোত এই ঘৰটোৰ বিষয়ে লিখা হৈছিলে তাত নেকি ডেছক্ৰাইব কৰা হৈছে এই ঘৰটোক ডেছক্ৰাইব কৰা হৈছে আৰু গোটেই প্লেনটো দি দিছে ৰুমটোৰ আৰু ৰুমবোৰৰ পিকচাৰবোৰ দি দিছে চব দি দিছে মানে চুৰৰ কাৰণে হেল্প হৈ যাব এই যে কথাটো যে ভাবিলে মানুহবোৰ যে কিমান মূৰ্খ এই বস্তুবোৰ কালেক্টনো কেলে কৰে এই কথাটোৰ লগত এইটোও জড়িত হৈ আছে মূৰ্খ সেইকাৰণেও ভাবিছে সেই কথাটো সেই আকৌ মেগাজিনতনো কি দিবলৈ দৰকাৰ আছে যি কি নহওক তেনেকেই গম পালে দ্য ৰাইটাৰ হেড ইভেন মেনশ্যন ডেট দ্য পেইণ্টিং হাইড এ ছেফ এই মানে ৰাইটাৰ যিজন লেখক যিজন সেই লেখকে আনকি সেই কথাটোও তাত লিখি থৈছে যে এটা পেইণ্টিঙৰ যোগেদি এটা ছেফক লুকাই ৰখা হৈছে
মেগাজিনখন পঢ়িলে মানুহে গমেই পায় যে তাত যে চুৰ কৰিবলৈ কাৰণে ছেফটো ক'ত আছে মেগাজিনটোত আৰ্টিকেলটো পঢ়িলে গম পাই যায় গতিকে ৰাইটাৰে নিজেই তাত লিখি থৈছে মানুহক জনাই দিছে যে ছেফটো এনেকুৱা জেগাত আছে গতিকে মূৰ্খামি কাম এটা সেইটো হৈছে ইয়াৰ জেগাতে এইটো এটা কথা হয় যিখিনি বস্তু আমি পাব্লিকেলি কথাবোৰ জনাব নালাগে সেইখিনি কথাবোৰ মেগাজিনত দিয়াৰ প্ৰয়োজনো নহয় আজিকালি মানুহ সিমান সচেতন হয় তেনেকুৱা ধৰণৰ কোনো এটা কথা পাব্লিছ কৰা নহয় তাৰপিছত কৈছে বাট হৰেছ ফাউণ্ড ডেট দ্য ফ্লাৱাৰ্ছ ৱেৰ হিণ্ডাৰিং হিম ইন হিজ ৱৰ্ক যি কি নহওক সি সেইখিনি কথা ভাবিলে মানুহসকলক বুৰ্বক বুলি ভাবি ল'লে যে কিয়নো তেওঁলোকে ইমান সঞ্চয় কৰে লগতে সেই লেখকজনকো ক্ৰিটিচাইজ কৰিলে যিজন লেখকে এই কি কয় আৰ্টিকলত গোটেই ঘৰটোৰ বিষয়ে গোটেইখিনি কথা ইনফৰ্মেশ্যন মানুহক জনাই দিছে ৰাইজক জনাই দিছে সেইটো কাৰণে তাৰপিছত সি এটা চিন্তা কৰিলে যে ফ্লাৱাৰ্ছখিনিয়ে তাক বাধা দি আছে তাৰ কামটোত মানে নাকটোত তাক খুচি আছে গোন্ধখিনি আহি তাৰ নাকত যে খুচি আছে গতিকে ই হাঁচিয়াই আছে ইয়াৰ প্ৰব্লেম হৈ আছে ই দেখিলে তেতিয়া সি কি কৰিলে হি বিউৰিড হিজ ফেচ ইন হিজ স্মল হেংকাৰচিফ তাৰ মুখখন তাৰমানে এটা সৰু এটা ৰুমালেৰে মানে ঢাকি থৈছে তাৰপিছত কি হ'ল ঢাকি থওঁতে মানে ৰুমালটো দি পিনে সি মানে তাৰ মুখখন ঢাকি থৈছে বুলি ক'লে অলপ মানে এনেকুৱাও হ'ব পাৰে সি মানে যেনেকৈ মাস্ক পিন্ধে তেনেকুৱা ধৰণৰ নাকত যাতে গোন্ধটো নাহে সেইকাৰণে সি মাস্ক পিন্ধাৰ দৰে ৰুমালটো লগাই ল'ব পাৰে তেনেকৈ লগাই লৈছে বাৰু তেতিয়া এটা আচৰিত ঘটনা হ'ল হি হাৰ্ড এ ভইচ মাত এটা শুনা পালে আৰু মাতটোৱে কি কৈছে ফ্ৰম দ্য ৰুম ড'ৰৱে ৰাস্তাৰ পৰা যিটো ড'ৰৱে যিটো আছে মানে নামি অহা ওপৰৰ চিৰিৰ পৰা নামি অহা তেনেকুৱা যিটো পেছেজ আছে ড'ৰৱে আছে সেইটো ড'ৰৱেৰ পৰা আহি থকা মাত এটা পালে কি বুলি ক'লে হোৱাট ইট ইজ এইটো কি হয় এ কোল্ড অৰ হে ফিভাৰ এইটো কি হয় চৰ্দি পাইছে নে এলাৰ্জি আছে তেনেকৈ মানে মাত এটা শুনি পালে মাত এটা আহিলে এইটো কি হয় চৰ্দি লাগিছে নে এলাৰ্জি হৈছে হে ফিভাৰ মানে সেইটো এলাৰ্জি কয় যিটো নেকি এটা চৰ্দিটো বেলেগ চৰ্দিটো হৈছে ইন জেনেৰেল এটা ঠাণ্ডা লাগিলে যিটো চৰ্দি আহে আৰু হে ফিভাৰটো হৈছে এটা যিটো নেকি কিছুমান বস্তুৰ পৰা কানেক্টেড হয় যেনেকৈ ফুলৰ পৰা কানেক্টেড ফুলৰ গোন্ধটো যদি নাপায় তাৰ চৰ্দি নাই গোটেই দিনটো ঠিকে থাকিব কিন্তু তাক চৰ্দি বনাই দিব পৰা যদি ফুলৰ গোন্ধ তাকো চাৰিওফালে ফুলবোৰ ৰাখি দিয়ে তেতিয়া হাঁচিয়াই সি মৰিয়ে থাকিব এনেকুৱা ধৰণৰ অৱস্থা হয় গতিকে দুটাৰ মাজত ডিফাৰেঞ্চ আছে সেইটোকে সুধিলে যে কি হৈছে চৰ্দি লাগিছে নে হে ফিভাৰ হৈছে তেনেকৈ এটা মাত এটা শুনা পালে বিফ'ৰ হি কুড থিংক মানে এনেকুৱা ধৰণৰ হঠাৎ যিটো ঘটনা হয় ছাডেন ঘটনা এটা পটককৈ তেনেকুৱা মাত এটা শুনিলে আৰু মানে হৰেছ ডেনবায়ে সেই তেনেকুৱা এটা কোনো এক্সপেক্টেশ্যন নাছিলে তাৰ চিন্তাধাৰাও তেনেকুৱা নাছিলে সি চিন্তা কৰিব নোৱাৰিলে মাক উত্তৰ দিয়ে দিলে হে ফিভাৰ মানে সি কিবা এটা চিন্তা কৰিব পৰাৰ আগতে তাৰ মুখে উত্তৰ দিলে বোলে চৰ্দি নে হে ফিভাৰ বোলে হে ফিভাৰ সিও উত্তৰ দিয়ে দিলে তাৰমানে মাথাত তাৰ নোসোমালে কি কথা হ'ল তাৰমানে ঘপকৈ সি উত্তৰ দি দিলে হে ফিভাৰ কোৱাৰ পিছত দেন ফাউণ্ড হিমছেল্ফ স্নিজিং এগেইন তাৰপিছত আকৌ সি হে ফিভাৰ বুলি কৈ আকৌ সি নিজে আকৌ মানে কৰিলে হাঁচিয়ালে বোলে কি হৈছে চৰ্দি হৈছে নে কি কয় হে ফিভাৰ হৈছে এলাৰ্জি হৈছে এইটো এলাৰ্জি নে চৰ্দি সি কৈ দিলে এলাৰ্জি মানে হে ফিভাৰ কৈ আকৌ হাঁচিয়ালে ঠিক আছে তাৰপিছত যে মাতটো দ্য ভইচ ৱেণ্ট অন আৰু আগবাঢ়িলে মাতটোৱে মানে যিটো কথা শুনিছিলে তাতকৈ আৰু বেছিকৈ শুনিলে যে ইউ কেন কিয়'ৰ ইট উইথ এ স্পেচিয়েল ট্ৰিটমেণ্ট তুমি এইটো ভাল কৰিব পাৰা দেখোন এটা স্পেচিয়েল ট্ৰিটমেণ্টৰ যোগেদি তোমাৰ এই প্ৰব্লেমটো তুমি কিয়'ৰ কৰিব পাৰা ইউ ন জানা নাই ইফ আই ফাইণ্ড আউট জাষ্ট হোৱাট প্লেণ্ট গিভছ ইউ দ্য ডিজিজ যদি এটা কথা গম পোৱা যায় যে কোনটো গছৰ পৰা তোমাৰ এই প্ৰব্লেমটো হয় তুমি এটা স্পেচিয়েল ট্ৰিটমেণ্ট কৰি তুমি ঠিক কৰিব পাৰিবা আৰোগ্য হৈ যাব পাৰিবা এটা কথা খালি তুমি জানিব লাগিব যে কোনটো প্লেণ্টৰ পৰা কোনটো গছৰ পৰা তোমাৰ এই এলাৰ্জিটো এই বেমাৰটো হৈছে সেই কথাটো তুমি উলিয়াব লাগিব বাৰু আই থিংক ইউ উড বি বেটাৰ টু চি এ ডক্টৰ ইয়ে লগতে কৈছে যে তোমাৰ ডক্টৰ এজন দেখুৱাটো ভাল হ'ব ইফ ইউ আৰ চিৰিয়াছ এবাউট ইয়ৰ ৱৰ্ক
যদি তুমি তোমাৰ কামক লৈ যদি সিৰিয়াস হৈ আছা তেতিয়াহ'লে তুমি ডাক্তৰ দেখাই লোৱাটো ভাল হ'ব মাতটোৱে মানে বহুত কোনে কৈছে এতিয়ালৈকে নাজানো আমি কিন্তু সেই কথাটো বহুত দীঘলীয়া কথা ক'লে প্ৰথমতে বোলে কি হৈছে তোমাৰ তাৰপিছত কৈছে যে তুমি এইটো ট্ৰিটমেণ্টটো ভালকৈ কৰিব পাৰিবা তোমাৰ এটা মাত্ৰ প্ৰব্লেম আছে তুমি উলিয়াই লোৱা এইটো বিচাৰি লোৱা যে কোনটো প্লেণ্টৰ পৰা তোমাৰ এই প্ৰব্লেমটো হ'ব আৰু তুমি এইটো যিটো কাম কৰি আছা চুৰ কৰা কামটো এইটো কামত যদি তুমি সিৰিয়াসলি তুমি এইটো কামেই যদি কৰিব বিচাৰা তুমি যদি ধামালি কৰি থকা নাই কেতিয়াবা মানে ধামালি কৰিবলৈ বা কেতিয়াবা চকতে চুৰ কৰিলে সেইটো বেলেগ কথা কিন্তু প্ৰফেশ্যনেলি তুমি যদি তোমাৰ এই কামটোত যদি তুমি সিৰিয়াস থাকিব বিচাৰা তেতিয়াহ'লে তুমি ট্ৰিটমেণ্ট লোৱা ভাল ডক্টৰৰ ওচৰত যোৱাটো ভাল হ'ব বুলি কৈছে I heard you from the top of the house just now মানে ঘৰটোৰ যে ওপৰৰ পৰা মই এতিয়ালৈকে শুনি আছোঁ তোমাৰ হাঁচিটো মানে মই ওপৰৰ ফ্ল'ৰৰ পৰা শুনি আছোঁ তাৰমানে ই নামি আহিছে ডৰৱে যে কৈছে সেই চিৰি দি পিনে নামি আহিছে ওপৰৰ পৰা সেইটোৱে কৈছে মই একদম ওপৰৰ পৰা তোমাৰ হাঁচিটো শুনি আছোঁ বোলে তাৰমানে এই কথাটো বুজাই দিলে তই যদি চুৰ কৰিবলৈ বিচাৰ তোৰ এইটো প্ৰব্লেমটো থাকিলে তই চুৰ কৰিব নোৱাৰিবি কাৰণ তোৰ হাঁচিৰ মাতটোৱে গোটেইটো কৈয়ে দিব তই ক'ত আছ না আছ মই একদম ওপৰৰ পৰা তোৰ এই মাতটো শুনিছোঁ বাৰু ইট ৱাজ কোৱাইট কাইণ্ডলি ভইচ এতিয়া এই ভইচটোৰ বিষয়ে কৈছে যে মাতটোৰ বিষয়ে কৈছে এই মাতটো মানে কোৱাইট আছিলে কোৱাইট মানে এনেকুৱা ধৰণৰ ভদ্ৰ আৱাজ মানে মাতটো ভদ্ৰ খুব চিঞৰি কোৱা নাই খুব লাহেকেও কোৱা নাই এটা মানে নৰ্মেল এটা ৰেঞ্জৰ ভইচ লগতে কাইণ্ডলি ভইচ এই কথাটো যে কৈছে মানুহজনে কওঁতে মানে বুজা যায় যে মানুহজনে খঙত কোৱা নাই তাৰমানে সেইটো স্মুথলি কৈছে দয়াশীলতাত কৈছে বেমাৰটোৰ বিষয়ে মানে এজন পেচেণ্টক বা এজন ভাল মানুহে এজন মানুহক যেনেকৈ উপদেশ দিয়ে ঠিক তেনেকৈ কাইণ্ড ভইচ দয়াশীলতাৰ মাত আছে মাতটোত মানে কৰোণাময় ভাৱ এটা আছে যিকিনো বাট ওৱান উইথ ফ্ৰিমনেছ ইন ইট কিন্তু কথাটোৰ মাজত কিন্তু দৃঢ়তা আছে বিশ্বাস আছে কনফিডেঞ্চ আছে কথাটো কৈছে দয়াশীলতা আছে কিন্তু কথাটো একদম দৃঢ়তাৰে কৈছে কনফিডেন্সলি কৈছে তাৰমানে খুব মানে কোনো ভয় কৰি খং কৰি তেনেকুৱা নাই একদম কনফিডেণ্ট ভইচত কৈছে তাৰমানে তোৰ ঠিক হ'বই একদম ভালকৈ তাৰমানে কথাটো ধুনীয়াকৈ কৈছে কিন্তু কৈছে কোনে অ ৱ'মান এগৰাকী মহিলা অ ৱ'মান ৱাজ ষ্টেণ্ডিং ইন দ্য ড'ৰৱে তাৰপিছত সি দেখা পালে মহিলা এগৰাকী ড'ৰৱেত ৰাস্তাত মানে ৰৈ আছে ৰাস্তা মানে আচলতে চিৰিৰ ৰাস্তা এইটোক ড'ৰৱে বুলি কয় সেই চিৰিৰ তলত নামি আহি আছে মানে তাতে ৰৈ আছে এগৰাকী মহিলা এতিয়া আমি গম পালোঁ যে সেই মাতটো হৈছে এগৰাকী মহিলাৰ মাত এণ্ড শ্বেৰী ৱাজ ৰাবিং এগেইনষ্ট হাৰ এতিয়া কি হ'ল এই যে শ্বেৰী তাৰমানে যে আছিলে যে কুকুৰটো যে আছিলে সোমাই যাওঁতে যে কুকুৰটো যে পাৰ হৈ আহিছিলে সেই কুকুৰটো তাৰমানে যেতিয়া মহিলাজনী আহিলে মহিলাজনীৰ ওচৰলৈ গুচি গ'ল ওচৰলৈ গৈ পিনে গাটো ঘঁহাই আছে তাৰ লগত মানে কুকুৰটো এতিয়া ক'ত আছিলে নাজানো কিন্তু কুকুৰটো মহিলাগৰাকীক দেখি পিনে মহিলাগৰাকীৰ ওচৰত গুচি আহিলে দেই শ্বি ৱাজ কোৱাইট প্ৰিটি য়ং কোৱাইট প্ৰিটি মহিলাগৰাকী মানে য়ং হয় কম বয়সীয়া য়ং গাভৰু ছোৱালী বা গাভৰু মহিলা কোৱাইট প্ৰিটি বৰ ধুনীয়া তাৰমানে মৰমীয়াল দেখিবলৈ তেনেকুৱা এগৰাকী মহিলা ৱাজ ড্ৰেছড ইন ৰেড তাতে আকৌ ৰঙা ড্ৰেছ পৰিধান কৰি থোৱা আছে খুব ধুনীয়া এগৰাকী মহিলা ৰঙা ড্ৰেছ পৰিধান কৰা কম বয়সীয়া এগৰাকী খুব দেখাত ধুনীয়া এগৰাকী মহিলা বাৰু শ্বি ৱাক টু দ্য ফায়াৰ প্লেচ এণ্ড straighten to the ornaments there এতিয়া কি হ'লগে she walked to the fireplace মানে যেটো fireplace আছে তাৰমানে যেহেতু আমি এইটো প্লটটো আচলতে এটা ইংলেণ্ডৰ প্লট হয় মানে ব্ৰিটিছৰ যুগত মানে ব্ৰিটিছৰ সাম্ৰাজ্যৰ এটা কাহিনী আৰু য'ত নেকি তোমাৰ আমাৰ ইণ্ডিয়ান নহয় তাৰমানে গতিকে তাৰ তেনেকুৱা ঠাই যিটো ঠাই নেকি ঠাণ্ডা পৰি থাকে গতিকে তাত ঘৰে ঘৰে তাৰমানে ফায়াৰ প্লেচটো থাকে জুইকুৰা জ্বলাই থোৱাৰ এটা মানে চৌকাৰ নিচিনা এটা জেগা থাকে বা গৰম এটা জেগা থাকে তাই তালে আহিলে এণ্ড ষ্ট্ৰেইটেন দ্য অৰ্নামেণ্টছ দেয়াৰ তাই গৈ পিনাই ফায়াৰ প্লেচটোৰ ওচৰলৈ গৈ পিনাই তাৰমানে যিখিনি বস্তুবোৰ থাকে তাৰমানে কিবা কিবি টেবুলৰ ওপৰত থকা নিচিনা জুইকুৰাৰ ওপৰত এটা মানে টেবুলৰ নিচিনা জেগা থাকে খেলি মেলি হৈ আছে জেগাবোৰ বস্তুখিনি তাই মানে ঠিক ঠাক কৰি ৰাখিছে তাত কথাটো কৈ
তাত কেণ্ডেলটো আছে, কেণ্ডেলটো অলপ বেকা হৈ আছে, ঠিক কৰি ৰাখিছে, তাত সজোৱা বস্তু কিছুমান আছে, তাৰমানে সেই বস্তুবোৰ যাতে খেলি মেলি হৈ আছে অলপ ঠিক ঠাক কৰি ৰাখিছে গৈ পিনে। বাৰু তাৰপিছত এই মহিলাগৰাকীয়ে শ্বেৰীক কৈছে ডাউন শ্বেৰী, মানে ডাউন নামি অহা বা তলত নামা বা চাপৰ হৈ দিয়া, ডাউন শ্বেৰী তেনেকৈ বুলি মানে শ্বেৰীক এটা কামাণ্ড দিলে যে নামি আহা বুলি শ্বেৰীক ক'লে। বাৰু সেইটো কৈ পিনাই কৈছে anyone would think I had been away for a month. সকলোৱে জানে যে মই ঘৰখনৰ পৰা আঁতৰি গৈছোঁ এমাহৰ কাৰণে, কাৰণ ঘৰৰ সকলো মেম্বাৰখিনি লণ্ডনত গৈছে, গতিকে সকলোৱে জানে লণ্ডনত আছে মানুহখিনি, গতিকে তাইও গৈছে, সেই কথাটো কৈছে, সকলোৱে জানে যে মই এমাহৰ কাৰণে ওলাই গৈছোঁ। তাই হাঁহিলে হৰেশক চাই পিনাই, আৰু তাৰপিছত আৰু আগবাঢ়িলে, মানে এই কথাটো কৈছে যে সকলোৱে জানে যে মই এমাহৰ কাৰণে বাহিৰত গৈছোঁ, সেই বুলি কৈ হৰেশক চাই পিনে হাঁহিলে। তাৰপিছত ক'লে however I came back, মই গুচি আহিলোঁ, তাৰমানে গৈছিলোঁ, তাৰমানে ঘৰৰ মানুহখিনি লণ্ডন গৈছিলে নহয় জানো, কিন্তু গৈছিলে, সিহঁতি চবেই গৈছিলে, কিন্তু তাই ঘূৰি আহিলে, সেইটোকে কৈছে I came back just in time, মই কিন্তু একদম সময়মতে ঘূৰি আহিলোঁ, though I did not expect meet a burglar, কিন্তু মই আকৌ ভবা নাছিলোঁ ঘূৰি আহিলোঁ যে মই চোৰ এটাক লগ পাম বুলি, মই একদম ঠিক সময়তে ঘূৰি আহিলোঁ। তাৰমানে তাই সোনকালে গুচি আহিলে, বাকী মেম্বাৰখিনি এতিয়ালৈকে আছে লণ্ডনত, তাই কিন্তু গুচি আহিলে, আৰু তাই নিজকে এইটো কথা কৈছে যে মই একদম একজেক্ট টাইমত গুচি আহিলোঁ, কিন্তু একজেক্ট টাইমত আহিলোঁ, মই কিন্তু ভবা নাছিলোঁ যে ঘৰত মই চোৰ এটা পাম, বাৰ্গলাৰ বুলি কয়, চোৰকে কয়, গতিকে মই বাৰ্গলাৰ এটা লগ পাম বুলি মই আশা কৰি অহা নাছিলোঁ পিছে, আৰু যিকিনো তেনেকৈ বুলি ক'লে। এতিয়া ভাবিছোঁ হৰেশ ডেনবাইৰ কি অৱস্থা হ'ব এতিয়া। হৰেশ ডেনবাইটো ধৰা পৰি গ'ল চুৰ কৰি থাকোঁতেই ঘৰৰ মালিক আহি পাই গ'ল। এতিয়া কি হ'ল, হৰেশ হেড ছাম হোপ, কিন্তু হৰেশে তথাপি তাৰমানে অলপ আশা তাৰ মাজত আছিলে, মানে একেবাৰে নিৰাশা হৈ যোৱা নাছিলে, তাৰ মনত আশা আছিলে, বিকজ শ্বি ছিম টু বি এমিউজড, এনেকুৱা লাগিছে হৰেশৰ, মানে সি অলপ আশা এইকাৰণে দেখা পালে, মহিলাগৰাকীয়ে মানে হৰেশক লগ পাই যেন আনন্দিত হোৱা নিচিনা লাগিলে, মহিলাগৰাকীয়ে ভালহে পালে নেকি তাক লগ পাই, তেনেকুৱা ধৰণৰ এটা ফিলিং এটা তাৰ মনত আহিলে, সেইকাৰণে মনে মনে ভাবিছে ই মানে ভাবিছে হৰেশে মই কিজানি বাচি যাম, এইজনীয়ে দেখোন ভালেই পাইছে মোক লগ পাই, তেনেকুৱা ধৰণৰ এটা কথা বতৰাবোৰ তেনেকুৱা ধৰণৰ। অন্য এটা কথা হ'লহেঁতেন, চোৰ চিঞৰিলেহেঁতেন, মানুহ ক'লেহেঁতেন, পুলিচক মাতিলেহেঁতেন, বা বেলেগ এটা হুলস্থুলীয়া পৰিৱেশ হ'লেহেঁতেন। এইটোৱে কিন্তু এটা বিহেভিয়াৰ, তাৰ কথা বতৰাবোৰ অলপ বেলেগ ধৰণৰ, ই দেখোন ইয়াৰ লগত ভালে পোৱা নিচিনা লাগে, গতিকে হৰেশে অলপ আশা দেখা পালে, হি মাইট এভইড ট্ৰাবল। এতিয়া ই ভাবিছে মই মানে হৰেশে ভাবিছে মই এই অশান্তি যিটো এটা সৃষ্টি হ'ব এইটোৰ পৰা মই বাচি যাব পাৰিম, ইফ হি ট্ৰিটেড হাৰ দ্য ৰাইট ৱে। তাই ভাবিছে মই চোৰ হ'লেও তাৰ লগত যদি মহিলাগৰাকীক যদি মানে ভালকৈ বিহেভ কৰোঁ, মোৰ যদি বিহেভিয়াৰখিনি ভালকৈ তাইক কৰোঁ, মই কিন্তু বাচি যাম, জেলত যোৱাৰ পৰা বাচি যাম। এতিয়াতো পুলিচে ধৰা পৰিলে মানে আল্টিমেটলি পুলিচক খবৰ দিবই আৰু সি জেলত যাবই, কিন্তু এই যে অশান্তি হোৱাতকৈ সি কিন্তু নিজকে ভাবিছে যে নাই মই কিজানি বাচি যাম, এইগৰাকীক খালি মই এতিয়া পতাব লাগিব, আৰু এইগৰাকীক মই ভালকৈ ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু তেতিয়া মই কিজানি বাচি যাম, তেনেকৈ আশা কৰিছে। সি উত্তৰ দিলে যে আই ডিড নট এক্সপেক্ট টু মিট ওৱান অফ দ্য ফেমিলি। সি কৈছে যে মই ঘৰৰ এটা ফেমিলিক লগ পাম বুলি মই ভবা নাছিলোঁ, তাৰমানে এতিয়া ইও মানে ভাল বিহেভ কৰিবলৈ ধৰিলে, ই চিন্তা কৰিলে মই এনেকৈ থাকিলে নহ'ব, মই অলপ বিহেভিয়াৰটো ভালকৈ কৰোঁ, সেইকাৰণে সি তেনেকৈ ক'লে যে মই মানে ভবা নাছিলোঁ যে ঘৰৰ মালিক কোনোবা এজনক লগ পাম বুলি, সিও তাৰমানে এতিয়া পলাইটলি বিহেভ কৰিবলৈ ল'লে। চ' এতিয়ানো কি হ'ব হৰেশ ডেনবাইৰ কি হ'ব, এই চুৰ কৰা কামটো কি হ'বগৈ, এতিয়া সি জেললৈ যাব নে কি নহ'ব, ইহঁতৰ দুজৰ মাজত কি কথা হ'ব, গতিকে এটা ছাছপেন্সত আজি তোমালোকৰ এই ক্লাছটো আমি ৰাখি থৈছোঁ, আৰু এই ছাছপেন্সটোৰ পৰা আমি মুকলি পাম আমি আমাৰ নেক্সট ভিডিঅ'টোত, গোটেই কথাবোৰ আৰু ভালকৈ ক্লিয়াৰলি জানিব পাৰিম। আজিলৈ আমি ইয়াতে সামৰিছোঁ, থেংক ইউ।